নগাঁৱত গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেইবাটাও প্ৰকল্পৰ উদ্বোধনৰ কাৰ্যসূচী ভাষণ দিয়া পৰিলক্ষিত হৈছে। শ্ৰদ্ধাৰ আই মাতৃসকল এই 10,000 টকাৰ ভাল খৰচ হোৱাৰ লগে লগে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ যিটো ৰাস্তা দিয়ে যাওক কিয় এই কামখিনি আপোনালোকে কৰাৰ পিছত চৰকাৰে অহা বছৰ আপোনালোকক 25,000 টকাৰ ব্যৱস্থা কৰি দিব। তাৰ পিছত 25,000 টকাৰো যেতিয়া ভাল খৰচ হ'ব আমি আপোনালোকক 50,000 টকালৈকে আমি আপোনালোকক আগবঢ়াই লৈ যাম। এইটোৱে হৈছে আমাৰ কথা। খালি এটাই মাত্ৰ আমাৰ চৰ্ত আছে, সৰু চৰ্ত, যে আজি আমাৰ সন্তান 3টা, দ্বিতীয় ইনষ্টলমেণ্ট লোৱাৰ আগতে 4টা হৈ গ'ল। তেতিয়াহ'লে আমি সেই মহিলাক আমি টকা নিদিওঁ, কাৰণ আমি বিচাৰো যে মহিলাজনীয়ে বাচ্চাৰ যত্ন লওক। এইবিলাক কামত ঘূৰি ফুৰিলে বাচ্চাৰ পঢ়া শুনা ক্ষতিগ্ৰস্ত হ'ব, আৰু সেইকাৰণে আমি বিচাৰিম যে আমাৰ লাখপতি বাইদেউ যিসকলে হ'ব খুজিছে 3টা সন্তানতে আপোনালোক আবদ্ধ হৈ থাকক। মানুহে 2টা বুলি কয়, কিন্তু আমি সংখ্যাটো কমি আহি আছো কাৰণে মই 3টা কৈ দিছো, হয়নে নহয়? আমাৰ নগাঁৱততো আমি বেছিকৈ গম পাওঁ যে আমি লাহে লাহে কমি নোহোৱাই হৈ যাব ওলাইছো। সেইকাৰণে আমাক কৰবাত নহয় কৰবাত 2টাৰ জেগাত আমি 3টা যাব লাগিব। গতিকে 3টালৈকে আপত্তি নাই, কিন্তু 4টা হ'লে 2টা কাম আমি একেলগে চলাব নোৱাৰো। কাৰণ ল'ৰা ছোৱালীক যদি এই পৃথিৱীলৈ আমি আনো, পঢ়া শুনা কৰোৱাটো মাতৃ সমাজৰ এটা ডাঙৰ দায়িত্ব। শ্ৰদ্ধাৰ ৰাইজ, শ্ৰদ্ধাৰ আই মাতৃসকল, আমি যিবিলাক কথা দিছিলোঁ ইলেকশ্যনৰ সময়ত আমি সব কথা ৰাখিছো। এটা কথা নাই যি কথা আমি ৰখা নাই। আজি যেতিয়া ইলেকশ্যন হৈছিলে, অৰুণোদয় আঁচনি যেতিয়া আমি আৰম্ভ কৰিছিলোঁ, তেতিয়া কংগ্ৰেছে কৈছিলে যে নহয়, এইবিলাক আঁচনি ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব। বন্ধটো নহ'লে 830 টকা 1,000 হ'ল, 1,000 1250 টকা হ'ল। এতিয়া আমি ঠিক কৰিছো জানুৱাৰী মাহৰ পৰা অৰুণোদয় পৰিয়ালে যেতিয়া গেছ কিনিব, গেছৰ সাবসিডিও আমি 250 টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই দিম। তাৰ মানে আমি কতো ৰখি নাযাওঁ, আগবাঢ়ি গৈ থাকো। তেনেকে আজি আমি আপোনালোকক 10,000 দিলো, 25,000ৰ প্লেনিং আমি আৰম্ভ কৰিয়ে দিলো যে কেনেকে আমি 25,000 টকা আগলৈকে গৈ আমি আপোনালোকক দিব পাৰো। আমাৰ লক্ষ্য কি? আমাৰ লক্ষ্য হ'ল মহিলাসকলে যাতে ঘৰখন চলাবলৈ বহুত বেছি কষ্ট কৰিবলগীয়া নহয়। আজি আমি মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিয়ে, কিমান আমাৰ কষ্ট কমি যায়। যোনে মূল্য বুজি নাপায় তাক বুজাই লাভ নাই। কিন্তু অসমত 67 লাখ পৰিয়ালে, 67 লাখ পৰিয়ালে প্ৰত্যেক মাহত ৰেচনৰ দোকানত গৈ ষ্টাম্প লগাই পেলাই চাউল লৈ আহে, আৰু তাৰ পৰা আমি বুজি পাওঁ যে সেইখিনি চাউলে পৰিয়ালটোক কিমান সহায় কৰে। 10 তাৰিখৰ দিনটোৰ কাৰণে ৰখি থাকে যে মোৰ অৰুণোদয় এই মাহত সোমাল নে নাই সোমোৱা। এতিয়া আমি নৱেম্বৰ মাহৰ পৰা আপোনালোকক দালি, নিমখ আৰু চেনিও আমি কম দামত দিয়া আৰম্ভ কৰিম। কংগ্ৰেছে কৈছে যে আমি বোলে কিবা হিতাধিকাৰী নিৰ্বাচন কৰিছো। ঠিক আছে, আমি যদি হিতাধিকাৰীয়ে কৰিছো, কংগ্ৰেছৰ মানুহবিলাকে কিয় অৰুণোদয় এপ্লাই কৰে? কংগ্ৰেছৰ মানুহবিলাকে কিয় মাহত বিনামূলীয়া চাউল লয়? তাৰ জবাবটো দিয়ক।
কংগ্ৰেছৰ মানুহবিলাকে কিয় অৰুণোদয় লৈ আছে? কংগ্ৰেছৰ মানুহবিলাকে কিয় বিনামূলীয়া চাউল লৈ আছে? আৰু এই কংগ্ৰেছৰ মানুহবিলাকে দালিৰ